নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি অস্টিওআৰ্থৰাইটিছৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমাৰ যি নি অৰ্থাৎ আঁঠুৰ যি গঠনশৈলী প্ৰক্ৰিয়া আছে, সেই গঠনশৈলী প্ৰক্ৰিয়া কেনেধৰণৰনো আমি জানিব লাগিব। বলকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ নি জইণ্টটো গঠন হয় ফিমাৰ, টিবিয়া আৰু ফিবুলা আৰু পেটিলা বনৰ সহায়ত। ইয়াতে ফিমাৰ আৰু টিবিয়া বন লগ লাগি টিবিঅ'ফিমৰেল জইণ্ট গঠন কৰে। তাৰ পৰা ফিবুলা আৰু টিবিয়া লগ লাগি টিবিঅ'ফিবুলাৰ জইণ্ট গঠন কৰে। আৰু আমাৰ যি পেটিলা বন আছে, সেই পেটিলা বনটো আমাৰ ফিমাৰৰ যি এপিকণ্ডালৰ লগত এটেচ হৈ থাকে আৰু পেটিলোফিমৰেল জইণ্ট গঠন কৰে। আমাৰ নি জইণ্টত কিছুমান মাচলছ, লিগামেণ্ট, টেণ্ডন, কেপচুল থাকে, যাৰ সহায়ত আমাৰ জইণ্টৰ মুভমেণ্টটো কৰাত হেল্প হয়। মই আপোনালোকৰ আগত আৰু এখন ফটো শ্বেয়াৰ কৰিছোঁ। তাত আপোনালোকে দেখিবলৈ পাব যে আমাৰ যি পেটিলা বনটো আছে, পেটিলা বনটো য'ত এটেচ হৈ আছে, যি ফিমাৰৰ এপিকণ্ডাইলৰ তলত আপোনালোকে এটা লেয়াৰ দেখিবলৈ পাব। সেই লেয়াৰটো কোৱা হয় আৰ্টিকুলাৰ কাৰ্টিলেজ বুলি। সেই ফিমাৰ বনৰ তলত আৰু আমাৰ টিবিয়া বনৰ যি ওপৰত আপোনালোকে এটা লেয়াৰ দেখিবলৈ পাব, তাক আমি মেনিস্কাছ বুলি কওঁ। আৰু এই মেনিস্কাছে শ্বক এবজৰ্বৰ দৰে কাম কৰে। আৰু আমাৰ নি জইণ্টত ফাইব্ৰাছ, কেপচুল আৰু চাইনোভিয়েল ফ্লুইড থাকে, যিয়ে নেকি ফ্ৰিকশ্যনৰ দৰে হেল্প কৰে। আমাৰ যেতিয়া অস্টিওআৰ্থৰাইটিছ হয়, তেতিয়া কি হয়, আমাৰ যি আৰ্টিকুলাৰ কাৰ্টিলেজ আছে আমাৰ বনত, সেই আৰ্টিকুলাৰ কাৰ্টিলেজ কেইটা কি হয়, লাহে লাহে ডিজেনেৰেশ্যন হ'বলৈ আৰম্ভ কৰে। তাৰ ফলত আমাৰ যি আৰ্টিকুলাৰ কাৰ্টিলেজ আছে, সেই কাৰ্টিলেজটো লাহে লাহে ভাঙিবলৈ আৰম্ভ হয় বা ডেমেজ হয়। আৰু আমাৰ যি বনৰ মাজত যিমানটো গেপ থাকে, সেই গেপটো লাহে লাহে কমি আহিবলৈ আৰম্ভ কৰে, একেবাৰে নাইকিয়া হৈ যায়। আৰু তাৰ ফলত আমাৰ যি মেনিস্কাছ আছে, মেনিস্কাছটো অলপ ফাটিবলৈ আৰম্ভ কৰে। যেতিয়া আমাৰ মেনিস্কাছটো আৰু আমাৰ যি আৰ্টিকুলাৰ কাৰ্টিলেজটো পুৰা ডেমেজ হৈ যায়, আমি যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ বনকেইটা ঘহঁনি খায়। আৰু ঘহঁনি খোৱাৰ ফলত কি হয়, আমাৰ সেই বন দুটাৰ মাজত এক্সট্ৰাকে কিছুমান বন কিছুমান ফৰ্মেশ্যন, স্পৰ কিছুমান ফৰ্মেশ্যন হ'বলৈ আৰম্ভ কৰে। ইয়াৰ লক্ষণসমূহ হৈছে আপোনাৰ আঁঠুত বা নিত যথেষ্ট বিষ অনুভৱ হ'ব পাৰে। আপোনাৰ আঁঠুটো ফুলি থাকিব, যাক আমি চুৱেলিং কওঁ। তাৰপিছত আপুনি মাটিৰ তলত এনেধৰণে বহাৰ পিছত ওপৰলৈ উঠিবলৈ প্ৰব্লেম হ'ব পাৰে বা মাটিৰ তলত বহিবলৈ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যেতিয়া আঁঠুখন লৰচৰ কৰিব, উঠাৰ পৰা বহিব বা বহাৰ পৰা উঠিব, তেতিয়া কি হয়, আপোনালোকৰ আঁঠুটোত কাট টাইপৰ আৱাজ কৰিব পাৰে কেতিয়াবা। অস্টিওআৰ্থৰাইটিছৰ ৰিস্ক ফেক্টৰসমূহ হৈছে এইজ এবভ 50 বা 50 বছৰতকৈ বেছি যোনসকল ব্যক্তি আছে, সেইসকলে হ'ব পাৰে। আমাৰ যি মহিলাসকল আছে, মহিলাসকলৰ বেছি কমন হোৱা দেখা যায়। আমাৰ আঁঠুখনত যদি বেছিকৈ ষ্ট্ৰেছ পৰে বা বেছি প্ৰেছাৰ পৰে, তেতিয়াও আমাৰ অস্টিওআৰ্থৰাইটিছ হ'ব পাৰে। বা আমি আগতে কেতিয়াবা আমাৰ আঁঠুত দুখ পালোঁ, পৰিলোঁ, যেনে খেল খেলোঁতে পৰিলোঁ, তেতিয়াও আমাৰ অস্টিওআৰ্থৰাইটিছ হ'ব পাৰে। আমাৰ আঁঠুখন ভিতৰৰ ফালে যে সোমাই থাকে, অলপ মিডিয়েল চাইডে ভিতৰৰ ফালে সোমাই থাকিলে, তাক আমি নকনিচ কওঁ। সেই নকনিচ হ'লেও আমাৰ অস্টিওআৰ্থৰাইটিছ হ'ব পাৰে।